দক্ষিণ কামৰূপৰ চিলুগুৰু আৰু হাৰিভাঙাত গঢ়ি উঠা অবৈধ ইটাভাটাসমূহৰ বিৰুদ্ধে নৰম ভূমিকা পালন একাংশ দায়িত্বত থকা বিষয়া কৰ্মচাৰীৰ। ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতো এইসমূহ অবৈধ ইটাভাটাৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। চকুমুদা কুলিৰ ভাৱত দেখিবলৈ পোৱা গৈছে দায়িত্বত থকা বিষয়া কৰ্মচাৰীক। প্ৰথমে চাই লওক এইসমূহ দৃশ্য। কেনেদৰে অবৈধভাৱে মুকলিকৈ এইসমূহ ইটা বনাই ৰখা হৈছে আৰু আনফালে বনাই ৰখা ইটাসমূহ চৰকাৰী নীতি নিয়ম উলংঘা কৰি জ্বলোৱা হৈছে, যাৰ ফলত ধোঁৱা আৰু দুৰ্গন্ধই চানি ধৰিছে অঞ্চলটোৱে। একাংশ দুষ্কৃতিকাৰীয়ে নিজৰ মুনাফাৰ বাবেই জীৱকুলৰ জীৱনলৈ বিপদ কঢ়িয়াই অনা পৰিলক্ষিত হৈছে। কাৰণ জনবসতিপূৰ্ণ ঠাইত এইদৰে অবৈধ ইটাসমূহ জ্বলোৱাৰ ফলত ধোঁৱা আৰু দুৰ্গন্ধৰ বাবে সাধাৰণ ৰাইজ তথা কণ কণ ল'ৰা ছোৱালীৰ জীৱনলৈ কঢ়িয়াই আনিছে ভয়ংকৰ বিপদ। দক্ষিণ কামৰূপৰ চিলুগুৰু আৰু হাৰিভাঙাত গঢ়ি উঠা অবৈধ ইটাভাটাসমূহৰ বিৰুদ্ধে নৰম ভূমিকা পালন একাংশ দায়িত্বত থকা বিষয়া কৰ্মচাৰীৰ। ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতো এইসমূহ অবৈধ ইটাভাটাৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। চকুমুদা কুলিৰ ভাৱত দেখিবলৈ পোৱা গৈছে দায়িত্বত থকা বিষয়া কৰ্মচাৰীক। প্ৰথমে চাই লওক এইসমূহ দৃশ্য। কেনেদৰে অবৈধভাৱে মুকলিকৈ এইসমূহ ইটা বনাই ৰখা হৈছে আৰু আনফালে বনাই ৰখা ইটাসমূহ চৰকাৰী নীতি নিয়ম উলংঘা কৰি জ্বলোৱা হৈছে, যাৰ ফলত ধোঁৱা আৰু দুৰ্গন্ধই চানি ধৰিছে অঞ্চলটোৱে। একাংশ দুষ্কৃতিকাৰীয়ে নিজৰ মুনাফাৰ বাবেই জীৱকুলৰ জীৱনলৈ বিপদ কঢ়িয়াই অনা পৰিলক্ষিত হৈছে। কাৰণ জনবসতিপূৰ্ণ ঠাইত এইদৰে অবৈধ ইটাসমূহ জ্বলোৱাৰ ফলত ধোঁৱা আৰু দুৰ্গন্ধৰ বাবে সাধাৰণ ৰাইজ তথা কণ কণ ল'ৰা ছোৱালীৰ জীৱনলৈ কঢ়িয়াই আনিছে ভয়ংকৰ বিপদ। দক্ষিণ কামৰূপৰ চিলুগুৰু আৰু হাৰিভাঙাত গঢ়ি উঠা অবৈধ ইটাভাটাসমূহৰ বিৰুদ্ধে নৰম ভূমিকা পালন একাংশ দায়িত্বত থকা বিষয়া কৰ্মচাৰীৰ। ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতো এইসমূহ অবৈধ ইটাভাটাৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। চকুমুদা কুলিৰ ভাৱত দেখিবলৈ পোৱা গৈছে দায়িত্বত থকা বিষয়া কৰ্মচাৰীক। প্ৰথমে চাই লওক এইসমূহ দৃশ্য। কেনেদৰে অবৈধভাৱে মুকলিকৈ এইসমূহ ইটা বনাই ৰখা হৈছে আৰু আনফালে বনাই ৰখা ইটাসমূহ চৰকাৰী নীতি নিয়ম উলংঘা কৰি জ্বলোৱা হৈছে, যাৰ ফলত ধোঁৱা আৰু দুৰ্গন্ধই চানি ধৰিছে অঞ্চলটোৱে। একাংশ দুষ্কৃতিকাৰীয়ে নিজৰ মুনাফাৰ বাবেই জীৱকুলৰ জীৱনলৈ বিপদ কঢ়িয়াই অনা পৰিলক্ষিত হৈছে। কাৰণ জনবসতিপূৰ্ণ ঠাইত এইদৰে অবৈধ ইটাসমূহ জ্বলোৱাৰ ফলত ধোঁৱা আৰু দুৰ্গন্ধৰ বাবে সাধাৰণ ৰাইজ তথা কণ কণ ল'ৰা ছোৱালীৰ জীৱনলৈ কঢ়িয়াই আনিছে ভয়ংকৰ বিপদ। নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam।